নমস্কাৰ, এটি সুন্দৰ আবেলি আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ বহাগ মাথো এটি ঋতু নহয় পেজলৈ। এয়া মোৰ লগত শিল্পী উৎপল কাশ্যপ। তেখেতে আজি আমাৰ এই সন্ধিয়াটো জীপাল কৰি তুলিব তেখেতৰ এটি গীতেৰে। আহকচোন তেওঁৰ সৈতে কথা পাতোঁ। স্বাগতম উৎপল দা। নমস্কাৰ। ভালনে আপোনাৰ? ভাল। আপোনাক পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। অশেষ ধন্যবাদ। এতিয়া আপুনি কি কৰি আছে জনাবচোন, গান আৰু কবিতাৰ ক্ষেত্ৰত? গানৰ কাৰণে এতিয়া এটি নতুনকৈ গীত অতি মোৰ মুকলি হৈ গ'ল। মই ছ'চিয়েল মিডিয়াত আৰু ডিজিটেল প্লেটফৰ্মত অলৰেডি মই মুকলি কৰিছোঁ, দূৰণিৰ আকাশ বুলি। আৰু আপোনাৰ ইউটিউব চেনেলটোৰ নাম কৈ দিবচোন আমাৰ দৰ্শকসকলক। মোৰ ইউটিউব চেনেলটো উৎপল কাশ্যপ বুলিয়ে আছে। চাৰ্চ কৰিলে পাব। ফেচবুক পেজতো মোৰ উৎপল কাশ্যপেই আছে, ইনষ্টাতো মোৰ উৎপল কাশ্যপেই আছে। আপোনালোকে মোৰ গীতটো শুনি যদি আপোনালোকৰ পেজৰ থ্ৰুদি কিবা কমেণ্ট কৰে বা মোক আশীৰ্বাদ দিয়ে, নথৈ আনন্দিত হ'ম। আৰু সঁচাকৈ মই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ আজি বহাগ মাথো এটি ঋতু নহয় পেজৰ আমাৰ এডমিন চন্দ্ৰমোহন দাস। তো তেওঁ সৌভাগ্যক্ৰমে লগ পালোঁ। তেওঁ যদিও মোৰ অফিচ কলিগ, কিন্তু কৰ্মব্যস্ততাৰ মাজত আমি প্ৰায় তেনেকৈ লগ পোৱা নহয়। কিন্তু আজি এটি ভাগৰুৱা আবেলিত আমি দুজনে দুজনক লগ পালোঁ। আৰু যিহেতুকে দুজনৰে এটা শিল্পী মন আছে, তো তেওঁ মোক চিধাই ক'লে, বোলে দাদা আমাক এটি গীতেই শুনো আপোনাৰ। এতিয়া আমি আপোনাৰ পৰা এটা সুন্দৰ কি গাব, আমাক কি শুনাব? গজল এটাকে গাওঁ। হয়, আমি শুনিবলৈ ৰৈ আছোঁ। এতিয়া এইখিনি সময়ত মোৰ আচলতে মনত গজলটোৱে আহি আছে। হয়, তো গজলটো মোৰ বৰ প্ৰিয়ই হয়, কিন্তু এইখিনি সময়ত যিহেতুকে গজলটো এটা বৰ ধুনীয়া গজল, জগজিৎ সিঙৰ গজল হয়। আৰু গজলটোত প্ৰেমৰ ওপৰত এটা কথাই কোৱা আছে যে প্ৰেম এনেকুৱা এটা সুন্দৰ বস্তু হয়, এনে এটা অনুভূতি হয়, যিটোৰ কাৰণে কোনো বয়স নাথাকে, যাৰ কাৰণে কোনো সীমা নাথাকে, যাৰ কাৰণে কোনো জাতি নাথাকে। কেৱল সঁচা এখন অন্তৰ লাগে, আৰু সেই সঁচা অন্তৰখনে আন এখন সঁচা অন্তৰক বিচাৰি পালেহে ধুনীয়া এটা সম্পৰ্ক গঢ় লৈ উঠে। তাকে হয়তো ঐশ্বৰিক ভাষাত আমি প্ৰেম বুলি কওঁ। এয়াই আৰু। আহক এতিয়া গজলটোলৈ আগবাঢ়োঁ। তো গজলটো এনেকুৱা যে মই গজলটোৰ মাজৰ পৰা লাইনটো আৰম্ভ কৰিছোঁ। না উম্ৰ কি সীমা हो ना जन्म का हो बंधन, जब प्यार करे कोई तो देखे केवल मन, नई रीत चला कर तुम ये रीत अमर कर दो, होठों से छू लो तुम मेरा गीत अमर कर दो, बन जाओ मीत मेरे प्रीत अमर कर दो। ধন্যবাদ। আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।